নমস্কাৰ, আজি হৈছে 29 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। লাখপতি বাইদেউলৈ আহি গ'ল ডাঙৰ খবৰ। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভা। সভাত উপস্থিত থাকিলেই জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমুদ্ৰদৰ্শক, যিহেতু লাখপতি বাইদেউৰ ধন লাভ কৰিব মহিলাসকলে আৰু ইয়াক লৈ কিন্তু ৰাজ্য চৰকাৰে 3খন সভা পাতিব। তাতে উপস্থিত থাকিলেই লাভ কৰিব চৰকাৰৰ 10,000 টকা। বানপানীৰ আগতেই লাভ কৰিব 10,000 টকা। জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা। মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল ফোন। এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু স্বামীৰ ব্যৱসায়ত খৰচ কৰক, নহ'লে গাহৰি পালন কৰক, নহ'লে গৰু পালন কৰক, নহ'লে কিবা এটা কাম কৰক, মুঠতে আপুনি টকাটো কামত খৰচ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব 25 আৰু 50,000 টকা। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খনকৈ সভা। সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব জুন মাহৰ ভিতৰত 10,000 টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা আৰু কৈছে যে বানপানীৰ আগতেই লাভ কৰিব গোটৰ 10,000 টকা আৰু মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল। এয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আপুনি এই টকা কামত খৰচ কৰক, ইয়াৰ পিছত আপুনি লাভ কৰিব 25 আৰু 50,000 টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। সমষ্টিয়ে ধন বিলাবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন ঠাইত যাব মুখ্যমন্ত্ৰী। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোনটো। এই মুহূৰ্তৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ। যেবাৰ সমষ্টিয়ে ধন বিলাবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই পাব এইবাৰ ধন। অন কৰি ৰাখক আপোনাৰ মোবাইল। যিকোনো মুহূৰ্তত ফোন যাব পাৰে চৰকাৰৰ। তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই পাব ধন। লগতে প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম তালিকা প্ৰকাশ কৰি থোৱা হৈছে ইতিমধ্যে। আৰু জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 টকা। ইয়াৰ লগতে 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কণী পাৰিব লাগে তেন্তে মোবাইল নিকিনিব, কামত লগাওক বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000 টকা। আৰু ইয়াৰ লগতে শেষৰ কিস্তিৰ ধন হ'বগৈ 50,000 টকা। আৰু গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। যিসকলৰ মহিলাৰ 3টাতকৈ অধিক সন্তান আছে সেই মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। লাভ কৰিব চৰকাৰৰ 7টা সুবিধা। কি এই সুবিধা সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই বনাই লওক গুৰুত্বপূৰ্ণ সেই ৰেচন কাৰ্ডখন। কাৰণ এই ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। অহা 1 অক্টোবৰৰ পৰা চাউলৰ লগতে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব আপুনি দাইল। লগতে 25 টকা কম দামত লাভ কৰিব আপুনি চেনি। ইয়াৰ লগতে 10 টকা কম দামত আপুনি লাভ কৰিব নিমখ। আৰু ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও। আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই, কিদৰে উলিয়াব নতুন ৰেচন কাৰ্ড? প্ৰথমে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে যোগাযোগ কৰিব লাগিব আপুনি। লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু অনলাইন যোগে আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম। আৰু EKYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম।